উত্তাল প্ৰতিবাদ বিটিআৰ নেমচুৰ ড্ৰাগছ বন্ধ কৰক মাদক দ্ৰব্য সেৱন নিষিদ্ধ কৰক কালাইগাঁৱত ড্ৰাগছ আৰু মাদক দ্ৰব্য বন্ধ কৰা তথা নিষিদ্ধ কৰাক লৈ উত্তাল প্ৰতিবাদ মাদক দ্ৰব্য বন্ধ কৰক শিশু শ্ৰমিক বন্ধ কৰক বাল্য বিবাহ বন্ধ কৰক আদি শ্লোগানেৰে আজি দিনটোত ওলাই আহিল হাজাৰ হাজাৰ নেমচু কৰ্মী লগতে সাধাৰণ ৰাইজ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ওদালগুৰি জিলা বিটিআৰ সমিতিৰ উদ্যোগত আজি সৰ্ববৃহৎ কাৰ্যসূচী আৰম্ভ কৰে লগতে স্মাৰকপত্ৰ দিয়া হয় বৰ্তমান সময়ত যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱন অশক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ই সমাজৰ বাবে এক ভয়ানক সংকট বুলি জানিব পাৰি কিয়নো যুৱশক্তি হৈছে আমাৰ সমাজ তথা দেশ গঢ়াৰ মূল ভেটি স্বৰূপ ইয়াকে কেন্দ্ৰ কৰি আজি দিনটোতেই নেমচুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কালাইগাঁও বিটিআৰত লগতে সজাগতা সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত গুৱাহাটীৰ বাহিৰে চেণ্ট্ৰেল নেতৃবৰ্গ উপস্থিত থাকে যাতে মাদক দ্ৰব্য ড্ৰাগছ নিচাজাতীয় বস্তুসমূহ বন্ধ কৰিব লাগে এই বুলি আজি নেমচুৰ সৈনিকসকল ওলাই আহিছে ৰাজপথলৈ আৰু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে গাঞ্জা আদি কৰি যিবিলাক মদ ফিৰ জোৱা এইবিলাক চলি আছে এই কুপ্ৰথা নিৰাময় কৰাৰ কাৰণে আমি ওদালগুৰি জিলা নেমচু বিটিআৰ সমিতিয়ে এটা প্ৰতিবাদী সমদল আজি আমি এটা প্ৰতিবাদ কৰি আছোঁ ইয়াৰ উদ্দেশ্য হৈছে এইটোৱে যে ড্ৰাগছৰ কাৰণে আমাৰ সমাজত যিবিলাক ব্যাধি দেখা পাই আছোঁ আমাৰ আজি এই ড্ৰাগছত আসক্ত হৈ নিজৰ যিটো মানে পৰিচয় হেৰাই পেলাইছে প্লাছ তেওঁলোকে ড্ৰাগছৰ কাৰণে সামান্য ড্ৰাগছৰ কাৰণে ঘৰৰ পৰা বয় বস্তু মানে লৈ যায় নিজৰ বাইকখন বিক্ৰী কৰি দিয়ে নিজৰ চাইকেল বিক্ৰী কৰি ড্ৰাগছ খাই কেনে নিজে মানে বিমলত পৰিছে লগতে জামৰ যোজনাত পৰিছে মানে পৰিয়ালবৰ্গ গতিকে এই কাৰ্যত আমি বহুত দিনৰ পৰা এনেকুৱা প্ৰতিবাদ কৰিছিলোঁ যদিও ড্ৰাগছৰ ঘাটিত এতিয়াও মানে বন্ধ হোৱা নাই বা পৰ্যায়ক্ৰমে ড্ৰাগছৰ ব্যৱসায়ী ৰমৰমীয়া যিটো ব্যৱসায়ী চলি আছে যদি আমাৰ প্ৰশাসনলৈ বা জিলা প্ৰশাসনলৈ এইটো অনুৰোধ যে ড্ৰাগছৰ যিটো ব্যৱসায়ী চলি আছে বন্ধ হ'ব লাগে আৰু ড্ৰাগছত আদি কৰি ধুনীয়াকৈ বিজনেছ চলি আছে এই কোনো মানে প্ৰতিবাদ হৈছে যদিও নিৰাময় হোৱা নাই ইতিমধ্যে আমাৰ তথ্য আছে আমাৰ হাতত মানে 15জন ড্ৰাগছ আসক্ত লোক আছে তেওঁলোকক আমি ৰিহেব চেণ্টাৰত পঠাম তাৰ কাৰণে আমি ৰিহেব চেণ্টাৰৰ লগত যোগাযোগ কৰি তেওঁলোকক আজি আমি মাতিছোঁ তেওঁলোকে কলাইগাঁও কেন্দুকলাই ভৱনত আছে আৰু খন্তেক সময়ৰ পিছত আমাৰ সেই সজাগতা সভা যিটো কাৰ্যসূচী চলিব গতিকে এইটোলৈ অসমবাসী তথা গোটেই ভাৰতবাসী জনাম ড্ৰাগছে আমাক ভৱিষ্যত প্ৰজন্মক ব্যাঘাত জন্মাই আছে আৰু আমাৰ মানৱ সম্পদ গঢ় লোৱাৰ ক্ষেত্ৰত বহুতো ব্যাঘাত জন্মি আছে নেমচু ওদালগুৰি জিলা বিটিআৰ সমিতিয়ে আমি এটা স্মাৰক পত্ৰ আমাৰ চাৰ্কুল মেমক কলাইগাঁও থানাৰ আৰক্ষক বিষয়াৰ জৰিয়তে আমি মানে চাৰ্কুল বিষয়াক জনাম যিটো আমাৰ স্মাৰক পত্ৰ আমাৰ দাবীসমূহ আছে ড্ৰাগছকে আদি কৰি বাল্য বিবাহ তাৰপিছত শিশু শ্ৰমিক এনেকুৱা সমাজৰ কিছুমান কল্যাণৰ যিবিলাক কাম আছে সেইখিনি আমি অৱগত কৰি আমি স্মাৰক পত্ৰ ৰেডি কৰিছোঁ আমি বাইদেউক প্ৰদান কৰিম যে আশা কৰিছোঁ ইয়াৰ যোগেদি যাতে আমাৰ সমাজত যিবিলাক কুসংস্কাৰ চলি আছে এইটো যে অতি শীঘ্ৰে আৰু জিলা প্ৰশাসনে তথাপি খুব ষ্ট্ৰিক্টলি যেনেকৈ কঠোৰভাৱে দমন কৰি এই ড্ৰাগছৰ যিটো ব্যৱসায়ী বা সমাজত কুপ্ৰথাবিলাক চলি আছে এইবিলাক নিয়মৰ কাৰণে আমি জিলা প্ৰশাসনৰ অনুৰোধ লগতে চৰকাৰকো অনুৰোধ জনাম এতিয়া দৃষ্টিগোচৰ কৰি এইবিলাক কাৰ্যসূচী তথাপি বন্ধ হ'ব লাগে এইখিনি আমাৰ দাবী